নমস্কাৰ জবৰ নতুন ভিডিঅ'ত স্বাগতম জনালোঁ সকলোকে। আজিৰ ভেকেন্সিৰ ডিটেইলছবিলাক মই আপোনালোকৰ মাজত আগবঢ়াব চেষ্টা কৰিম। ভিডিঅ'টো সম্পূৰ্ণ চাব। আজিৰ প্ৰথম ভেকেন্সিটো ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা আহিছে। ভেকেন্সি হৈছে নাৰ্ছৰ। ইয়াত পোষ্ট আছে 22টা আৰু কোৱালিফিকেশ্যন GNM কৰা হ'ব লাগিব বা BSc বা MSc নাৰ্ছিং কৰা হ'লেও হ'ব। তাৰোপৰি আপোনালোকৰ ডিপ্ল'মাও যদি কৰা আছে এপ্লাই কৰিব পাৰিব। চেলাৰী আপোনালোকৰ 31,000 ৰ পৰা 33,000 পাৰ মান্থ দিয়া হ'ব। আৰু ইয়াতে এজ লিমিট দিয়া আছে চাই ল'ব। তাৰ পিছৰ ভেকেন্সিটো ড্ৰাইভাৰৰ কাৰণে হয়। দুটা পোষ্ট আছে। ইয়াতে কোৱালিফিকেশ্যন মিনিমাম 10 পাছ কৰা হ'ব লাগিব, লগতে লাইসেন্স লাগিব LMB বা HMB। আৰু ইয়াৰে চেলাৰী ড্ৰাইভাৰৰ চেলাৰী হ'ব 16,300 টকাৰ পৰা 20,000 ভিতৰত। এজ লিমিট ইয়াতো 30 দিয়া আছে। ইয়াত এপ্লাই কৰিবৰ কাৰণে দুটা পদ্ধতিৰে এপ্লাই কৰিব লাগিব। এটা হ'ল আপোনালোকৰ যিখিনি ডকুমেণ্টছ আছে, মানে যিখিনি চাৰ্টিফিকেট আছে মেট্ৰিকৰ, হায়াৰ ছেকেণ্ডেৰী বা যিখিনি কোৱালিফিকেশ্যন বিচাৰিছে সেইখিনি আপোনালোকে PDF কৰি ল'ব, স্কেন কৰি লৈ আৰু বায়'ডাটাখন লগত এটাচ কৰি লৈ কিনে এই মেইলটোত মেইল কৰি দিব, মেইলত চেণ্ড কৰি দিব বা আপোনালোকে হাৰ্ড কপিটো জমা দি আহিব পাৰে। আৰু জমা দিবৰ কাৰণে আপোনালোকৰ যিটো এড্ৰেছ দিয়া আছে এইটো দিয়া আছে, চাই লওক ইয়াতে দিয়া আছে। সাইড অফিস লোকেটেড এট ডক্টৰ বি বৰুৱা কেঞ্চাৰ ইনষ্টিটিউট গুৱাহাটী বিটুইন 9 AM to 5 PM উইকডেজ, মানে মানডেৰ পৰা ফ্ৰাইডেৰ ভিতৰত এইটো টাইমত যাব লাগিব। আৰু যদি স্যাটাৰডে দিব বিচাৰিছে তেতিয়াহ'লে 9 AM ৰ পৰা 2 PM ৰ ভিতৰত দিব লাগিব। আৰু এইটো এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব আপোনালোকৰ এপ্ৰিলৰ 12 তাৰিখ। পিছৰ ভেকেন্সিটো হৈছে একাউণ্টছ প্ৰফেচনেলৰ কাৰণে। ষ্ট্ৰং কম্পিউটাৰ নলেজ থকা হ'ব লাগিব, লগতে এক্সেল স্কিল জানিব লাগিব আৰু প্ৰিভিয়াছ এক্সপিৰিয়েঞ্চ লাগিব। চেলাৰী 20,000 লৈকে দিব আপোনালোকক। এই মোবাইল নম্বৰটোত কণ্টেক্ট কৰি ল'ব যদি কোনোবা ইণ্টাৰেষ্টেড হয়। আৰু এইটো পোষ্টত অকল ফিমেলসকলক এপ্লাই কৰিবৰ কাৰণে, মানে মহিলাসকলক বা ছোৱালীসকলক এপ্লাই কৰিবৰ কাৰণে কোৱা হৈছে। পিছৰ ভেকেন্সিটো এডুকেশ্যনেল অৰ্গেনাইজেশ্যনৰ পৰা আহিছে। ভেকেন্সি হৈছে ফেকাল্টিজ ইন হস্পিটেলিটি ডমেইন। কোৱালিফিকেশ্যন ডিগ্ৰী কৰা হ'ব লাগিব হস্পিটেলিটি মেনেজমেণ্টত আৰু ইংলিছ আৰু হিন্দী ভালকৈ জনা হ'ব লাগিব, লগতে 2 বছৰ এক্সপিৰিয়েঞ্চ লাগিব। পিছৰ পোষ্টটো কম্পিউটাৰ প্ৰফেচনেলৰ কাৰণে হয়। নলেজ থকা হ'ব লাগিব ফটো আৰু ভিডিঅ' এডিটিঙৰ। যদি ইণ্টাৰেষ্টেড হয় এই মেইলটোত বায়'ডাটা পঠিয়াব। পিছৰ যিটো ভেকেন্সি সেইটো PGT ৰেগুলাৰ বেচিছ। ইয়াতে টিচাৰৰ ভেকেন্সি হয়, হিষ্ট্ৰী, ইকনমিক্স, পলিটিকেল চায়েন্স আৰু ছ'চিয়লজিৰ কাৰণে। আৰু TGT মানে গ্ৰেজুৱেট টিচাৰৰ কাৰণে কণ্ট্ৰেকচুৱেল ভেকেন্সি আহিছে। ছাবজেক্ট হ'ব আপোনালোকৰ হিন্দী আৰু ছ'চিয়েল ষ্টাডিজ। আৰু পিছৰ পোষ্টটো মাল্টিটাস্কিং ষ্টাফৰ কাৰণে হয়, ৰেগুলাৰ বেচিছ। এইকেইটা পাৰ্মানেণ্ট জব হয়। এই মাজৰ TGT টো কণ্ট্ৰেকচুৱেল হয়। এইটো যদি ইণ্টাৰেষ্টেড হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব লাগিব। এইটো প্ৰিন্সিপাল AF স্কুল যোৰহাট বাই 20 এপ্ৰিল 2025। এই ৱেবছাইটটোৰ লিংকটো মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দিম। সেই লিংকটোত ক্লিক কৰিব, তাতে গৈ কিনে এপ্লাই কৰি ল'ব পাৰিব। পিছৰ ভেকেন্সিটো JMK এণ্টাৰপ্ৰাইজৰ পৰা আহিছে, নিয়াৰ SBI গড়চুক ব্ৰাঞ্চ। ভেকেন্সি হৈছে ডাটা এণ্ট্ৰি। গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব, লগতে এক্সেল ভালকৈ জনা হ'ব লাগিব, এক্সপাৰ্ট হ'ব লাগিব এক্সেলত। পিছৰ ভেকেন্সিটো চেলছ এক্সিকিউটিভৰ ভেকেন্সি। গ্ৰেজুৱেশ্যনৰ লগতে 2 হুইলাৰ নিজৰ হ'ব লাগিব। চেলাৰী নেগচিয়েবল হ'ব। যদি ইণ্টাৰেষ্টেড হয় ইয়াতে মেইল কৰি দিব পাৰে বায়'ডাটা বা এইটো প্ৰপাইটাৰ মানে মালিকৰ নম্বৰ দিয়া আছে, এই নম্বৰটোত আপোনালোকে বায়'ডাটাখন হোৱাটছআপ কৰিব পাৰে। আৰু যদি কিবা সুধিব লগা থাকে তেতিয়াহ'লে অফিচৰ নম্বৰ দিয়া আছে, এই নম্বৰটোত কল কৰি ল'ব। ইয়াত মই যিমানখিনি ভেকেন্সি দেখুৱালোঁ গোটেইখিনি ফ্ৰী হয়, কোনো এপ্লিকেশ্যন ফিজ দিব নালাগে। এইখিনি আছিলে ভেকেন্সিৰ আপডেট। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব। তো লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত। আজিলৈ ধন্যবাদ। নমস্কাৰ।